Hello everyone, আজি আমি ভিডিওত কথা পাতিম নতুন প্যাটাৰ্ণৰ বিষয়ে। সবে শুনি আছে যে নতুন প্যাটাৰ্ণত আহিব মেট্ৰিক বা হাই সেকেন্ডাৰী ইকুৱেশ্যন, কিন্তু কেনেকৈ আহিব বা মই যিমানখিনি অলপ ৰিসাৰ্চ কৰি গম পালো যে আসলে খেলটো হ'বলৈ গৈ কি আছে। তো তোমালোকৰ কথা গুটেখিনি কথাই মই অলপ কুৱেশ্যন ওয়াইজ বা তোমালোকৰ যোনটো টপিক আছে হেতু ওয়াইজ মই তোমালোকক বস্তুখিনি অলপ বুজাবলৈ চেষ্টা কৰিম। প্ৰথম মই স্টাৰ্ট কৰো যে হ'ব কি আসলে। আগতে কি হয় বস্তুটো বেছিকৈ কনসেপচুৱেল ৰাখিবলৈ যোৱা যায়। কিছুমান সাবজেক্টৰ লাগিবই, যেনেকৈ হিষ্ট্ৰীত ধৰা বা তোমাৰ কেমিষ্ট্ৰিটো কিছুমান পাৰ্টিকুলাৰ ৰিএকচনৰ থাকে, হেতু নাম থাকে, হেতু তুমি জানিব লাগিব। কিন্তু বাকিখিনি বহুতখিনি কুৱেশ্যন আহিবতো, তো বাকিখিনি মেইনলি কৰিব বিচাৰিছে যে যিমানখিনি পায় কনসেপচুৱেল কৰিব বিচাৰিছে, মানে তুমি বস্তুটো বুজি পোৱা, এনেই মুখস্থ মাৰি অহা নাই। মুখস্থ সব ষ্টুডেণ্টে মাৰিব নোৱাৰে, কিছুমানে মাৰিব পাৰে, আৰু যিসকলে পাৰিছে তাহাঁতৰ ৰিজাল্টটো ভাল হৈ যাব, আৰু যিসকলে নাই পৰা তেন্তে তেখেতসকলৰ কি হ'ব। আৰু কিছুমান ষ্টুডেণ্ট কি থাকে বুজিব, একদম সব বুজি পায়, বনাই লিখিব পাৰিব, খালি একজেক্ট মুখস্থ ৰাত্তা মাৰিব নোৱাৰে। তো সেইটো প্ৰব্লেম হয়। সেইকাৰণে এটা যাতে ইকুৱেল ফিল্ড হয় তাৰ কাৰণে এইখিনি নতুন প্যাটাৰ্ণটো অলপ কৰাৰ কথা কৈছে। আৰু যদি তুমি নতুন এডুকেশ্যন পলিচিও চোৱা তাৰ মতেও মানে বস্তুখিনি অলপ চেঞ্জ কৰাৰ কথা ভাবি আছে। এতিয়া মই প্ৰথম তোমালোকৰ মেট্ৰিক যিসকলে দিবা তোমালোকক মই উদাহৰণ এটা দিছোঁ। এতিয়া চোৱা, তোমালোকে কিছুমান উদাহৰণত অংকত উদাহৰণ কিছুমান থাকে ন, সেই উদাহৰণৰ কুৱেশ্যনটো কিছুমানে কি কৰে ডাইৰেক্ট মুখস্থ মাৰি আহে যে এইটো প্ৰশ্ন আহিলে ডাইৰেক্ট তাত গৈ কপি পেষ্ট কৰি দিওঁ। কিন্তু তাৰ যোনটো কনচেপ্টটো যে ত্ৰিভুজটো এনেকৈ আছে, তাৰ এই কোনটোনো এইখিনিতে কেলে হ'ল, কেনেকৈ উলিয়ালে, সেইখিনি ইমান মানে বুজিবলৈ চেষ্টা নকৰে। তো সেইসকলৰ অকণমান প্ৰব্লেম হ'ব পাৰে যদি কুৱেশ্যনটোৱে চেঞ্জ কৰি দিয়ে। তোমাক মানে কনচেপ্টটো সেম লাগিব যে এইটো কুৱেশ্যনৰ এইটো কনচেপ্ট লাগিব, খালি একজেক্ট সেই কুৱেশ্যনটোকে মানে পাতি মেলি বহাই দিয়া নাই। তো তেতিয়া কাৰণে তোমাৰ কি কৰিবা, এইকেইদিন যিদিন আছা তোমালোকে মেইনলি তাৰ কনচেপ্টটো ল'ব লাগিব যে এইটো ষ্টেপ কৰিলে এনেকৈ আহে। তো তেতিয়া তুমি ৰাত্তা মৰাটো মানে নকৰিলেও হৈ যাব। ধুনীয়াকৈ তোমালোকে ষ্টেপখিনি বুজি মেলি কৰিবা, যি কুৱেশ্যনে হওক। এটা মই তোমালোকক এতিয়া স্ক্ৰীণত দেখাইছোঁ চোৱা, এইটোত তোমালোকক কি উলিয়াব দিছে, তোমালোকক HCF উলিয়াব দিছে, মানে গসাগু মানে কি হয় যে আটাইতকৈ যোনটো কমন আছে সেইকেইটাহে আহে। তো এই কুৱেশ্যনটো তোমালোকে যোনটো স্ক্ৰীণত দেখি আছা, তো ইয়াৰ কাৰণে আটাইতকৈ স্পীডত কৰিবৰ কাৰণে তোমালোকে কি কৰিবা, আটাইতকৈ কম কোনটো আছে চাবা, আৰু সেই আটাইতকৈ কম যোনটো আছে ডাইৰেক্ট তলত লিখি দিবা, কাৰণ গোটেইকেইটাতে কমনটো সেইটোৱে আহিব ন, আটাইতকৈ কম যোনটো পাৱাৰ আছে। তো তাৰপিছত তলৰ অপশ্যন যিকেইটা দিয়া আছে, তো তোমাৰ যদি চোৱা এই গোটেইকেইটা অপশ্যনৰ ভিতৰত তো আনচাৰটো 90 হ'ব, কাৰণ আটাইতকৈ কম যোনকেইটা আছে সেইকেইটাক পূৰণ কৰি দিলে হয়। সেইটো জাষ্ট কনচেপ্ট। ইয়াতে মই মানে মুখস্থ কৰা নাই। বাকী যেতিয়া হাই ছেকেণ্ডেৰী কথা কওঁ, যিসকল কেমেষ্ট্ৰি এইখিনি মই এক্সাম্পল এটা দিছোঁ। এতিয়া মই সবৰে মডেল পেপাৰ চাইছিলোঁ, তাতে চোৱা যোনখিনি তোমালোকৰ ৰিয়েকশ্যন আছে, কিছুমানত OH এটা লগাই দিলে নামটো বেলেগ হৈ যায়। তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব, মুখস্থটো কৰিব নোৱাৰা, কনচেপ্টটো জানিব লাগিব যে OHটো লাগিলে এইটো হয়, বা কোনোবা যদি তুমি কোভেলেণ্ট বণ্ড আছে, আয়নিক বণ্ড আছে, সেইখিনি যদি মানে ভাগে তো তাৰপিছত কি হয় ৰিয়েকশ্যন হয়, তেনেকৈ ধৰণৰ মানে তোমালোকে কনচেপ্টটো এইখিনি ধৰিবলৈ চোৱা যে এইটো লাগিলে কি হ'ব, এইটো লাগিলে কি হ'ব, ৰাদাৰ দেন ডাইৰেক্ট কোনোবা এটা ৰিয়েকশ্যন ৰাদাৰ দেন তোমালোকে কোনোবা এটা কুৱেশ্যন ডাইৰেক্ট মুখস্থ কৰি লৈছা, মানে কনচেপ্টটো বুজিব চোৱা যে OH লাগিলে কি হ'ব, হেৰি লাগিলে কি হ'ব। ঠিক একেদৰে তোমালোকে যিখিনি আৰ্টছৰ হয়, তো তোমালোকেতো জানে হিষ্ট্ৰীত কিছুমান ফেকচুৱেল কুৱেশ্যন আহিবই, সেইখিনি তুমি মুখস্থ কৰিব লাগিব। কিন্তু তাৰ লগত যদি এতিয়া আহিছে যে চিপাহী বিদ্ৰোহ কেতিয়া হৈছিলে, সেইটো চবেই পাৰিবা যে 1957 নহয় 1857, কিন্তু এইটোনো কেলে হ'ল, কাৰণকেইটা আছে ন, ইকনমিক, পলিটিকেল, তাৰপৰা তোমাৰ হেৰি হয় ইনষ্টেণ্ট, মানে লগালগ কি হৈছিলে, এটা যে বন্দুকৰ কাৰণে কিবা কৰিছিলে, তাৰপাছত কি হ'ল, সেইখিনি আকৌ তোমাক কনচেপ্টটো লাগিব। তাত তুমি মুখস্থ কৰিব নোৱাৰা ন, কনচেপ্টটো তুমি জানিব লাগিব যে কেনেকৈ কি হ'ল। তাৰপাছত গৈ আমাৰ ডাঙৰ গোটেইখিনি আৰম্ভ হৈছিলে ন, ডাঙৰ যোনখিনি প্ৰটেষ্ট আছে। তো অভাৰঅল ক'বলৈ গ'লে এইটোৱে যে যিসকলে আগতে ভয় খাই আছিলে যে মুখস্থ কৰিব নোৱাৰোঁ এতিয়া কি হ'ব, তেওঁলোকে অকণমান চিন্তাটো কমিব, যিহেতু ইয়াতে কনচেপচুৱেল বেছিকৈ কুৱেশ্যন আহিব। তো তোমালোকে ৰেডি হোৱা, বিশেষকৈ কনচেপ্ট যিখিনি তোমালোকে নাজানা পাৰিলে এইখিনি অলপ ৰিভাইজ কৰি শিকি লোৱা। ইমানখিনিয়ে ক'বলৈ আছিলে, ইমান ভয় কৰিবলগীয়া নাই। ফেকচুৱেল যদি নাহে কিছু ক্ষেত্ৰত ভাল, যাতে তোমালোকে ফেকচুৱেল কি হ'ল পাহৰিলে একদম পাহৰিলে সেনেকুৱা টাইপ হয়, খালি কনচেপচুৱেলত কিবা এটা হ'লেও কৰি আহিব পাৰিবা। তো আজি ভিডিঅ'টো ইমানে আছিলে, আমি লগ পাম নেক্সট ভিডিঅ'ত।